অনুরোধ আমি শোভাযাত্ৰাত সকলোকে অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো। এইফালে আঁতৰি দিয়া, তুমি আঁতৰি দিয়া। সেৱা কৰা, সেৱা কৰা, সেৱা কৰা, সেৱা কৰা, সেৱা কৰা। অসমৰ প্ৰথম মঞ্চ বিহু হিচাপে পৰিচিত সদৌ বেতনী ৰঙালী বিহু সন্মিলনৰ আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনৰ আমাৰ আজিৰ কাৰ্যসূচী বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰা আমি বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি এই শোভাযাত্ৰা প্ৰতি বছৰে উলহ মালহেৰে পালন কৰি আহিছোঁ। আজিও ঠিক সেইধৰণেই আজি হাজাৰ হাজাৰ মানুহ লগত লৈ আমি আমাৰ এই একতা এনাজৰীডাল বান্ধোন এটা এক কৰি ৰাখিবৰ কাৰণে আজিও আমি সেই শোভাযাত্ৰা অনুষ্ঠিত কৰিছোঁ আৰু সেই শোভাযাত্ৰা আগলৈ উলিয়াই আজি হাজাৰ হাজাৰ মানুহ আমাৰ ইয়াত অংশগ্ৰহণ কৰি আমি বিহুৰ পৰা ধৰি বিভিন্ন কৃষ্টি সংস্কৃতি ইয়াত উপস্থাপন হৈছে। আমাৰ বিহুৰ পৰা কৃষ্টি সংস্কৃতি আমাৰ প্ৰত্যেক
বছৰি আমাৰ সেই কৃষ্টি আমি অটুট ৰাখোঁ আৰু উপস্থাপন কৰি যাওঁ। আৰু ঠিক সেইধৰণে আমাৰ বিহুত যেনেধৰণে আমাৰ হুঁচৰি আজি গধূলিলৈ আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী গধূলিলৈ আমি আমাৰ বিহু প্ৰতিযোগিতা মৌ কুঁৱৰী, বিহু কুঁৱৰী আৰু জেং বিহু প্ৰতিযোগিতাকে আদি কৰি সকলো ধৰণৰ প্ৰতিযোগী আমাৰ হাজাৰ প্ৰতিযোগী বিভিন্ন দূৰ দূৰণিৰ পৰা আহি আমাৰ এই সদৌ বেতিয়নী ৰঙালী বিহু সন্মিলনৰ ইয়াত অংশগ্ৰহণ কৰে আৰু সেই আজি গধূলিলৈ আমি সেইটো কাৰ্যসূচী ৰাখিছোঁ আৰু সন্ধ্যা 6 বজাৰ লগে লগে আমি সেই কাৰ্যসূচী ভাগ আমি মানে আৰম্ভ কৰিম, প্ৰতিযোগিতা আৰম্ভ কৰিম। আৰু আমাৰ আজি গধূলি সেইধৰণে আমি আমাৰ এই সন্মিলনখনিৰ লগত অটুট ৰাখি আমি আজি যোৱা 2-3 এই 3 বছৰে আমি কিছুমান বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জনোৱা হয় আৰু এই আইদেউ খনিকৈ এটা বঁটা প্ৰদান কৰা হয়। আজি গধূলিলৈ আমি সেই আইদেউ খনিকৈ বঁটা প্ৰদান কৰিম। আমি পুৰোধা ব্যক্তি আমাৰ লোকসংস্কৃতিৰ জড়িত এজন সংস্কৃতি সাধক পুৰোধা ব্যক্তি শ্ৰীযুত পবিত্ৰপ্ৰাণ বৰাদেৱক আজি গধূলিলৈ আমি সেই বঁটা প্ৰদান কৰা হ'ব।